নমস্কাৰ বন্ধু সকল আজি আমি সলভ কৰিম এইটোৰ 7 নম্বৰটো 5ৰ তো তোমালোকে চোৱা ইয়াতে লেফ্ট হেণ্ড সাইডটো আমি লিখিছোঁ তাৰ পিছত কি কৰিছোঁ আমি এই ইয়াৰ পৰা sin থিটা কমন লৈছোঁ তো sin থিটা কমন ল'লে কি হ'ব 1 - 2 sin স্কয়াৰ থিটা হৈ যাব তাৰ পিছত তলৰ পৰা আমি কি কৰিম cos থিটা কমন ল'ম তো 2 cos স্কয়াৰ থিটা - 1 হৈ যাব এতিয়া আমি কি জানো যে sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা কি হয় আমাৰ 1 হয় তো আমি এতিয়া কি কৰিব পাৰিম এই 1 ৰ ঠাইত আমি sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা লিখিলো আৰু - sin স্কয়াৰ থিটা ৰৈ গ'ল ইয়াতেও সেম কৰিম আমি 2 cos স্কয়াৰ থিটা ৰৈ গ'ল মাইনাস আছে যেহেতু - sin স্কয়াৰ থিটা মাইনাস তো তোমালোকে এইটো এনেকৈ আছে তো এইটো cos স্কয়াৰ থিটা + sin স্কয়াৰ থিটা হৈ যাব তো গোটেইটো মাইনাস হৈ যাব এই কাৰণে ইয়াতে আমি কি কৰিছো মাইনাস দিছো তাৰ পিছত আমি কি কৰিম কাটাকাটি কৰিম তো cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা তলতো cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা এইটো আৰু এইটো কাটি যাব আৰু তোমালোকে চোৱা sin আৰু cos যে কমন লৈছিলো এই sin/10 আমাৰ কি হয় sin θ/tan cos θ আমাৰ কি হয় এবসলিউটলি এইটো কি হয় আমাৰ tan θ হয় তো রাইট হ্যান্ড সাইড আমাৰ আহি গ'ল আশা কৰো তোমালোকে বুজিব পাইছা ধন্যবাদ